নমস্কাৰ সৰদাৰ ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো ছাৰবেদসকল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ গৃহ কৰ্ম অৰ্থাৎ হোমৱৰ্ক আৰু স্কুল বেগৰ ওজন সম্পৰ্কে আজি ভিডিঅটোৰ জৰিয়তে ক'বৰ কাৰণে চেষ্টা কৰিম আমাৰ বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক গৃহ কৰ্ম আমি দিব পাৰিম নে নোৱাৰিম বা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বেগ যেটো পিঠিত বেগ লৈ আহে বেগটোৰ ওজন কেনেকুৱা হ'ব সেই বিষয়ে নিশ্চয় আমি জনাটো যথেষ্ট দৰকাৰ 2025-26 বৰ্ষত যিখন একাডেমিক ক্যালেন্ডাৰ প্ৰকাশ পাইছে শৈক্ষিক দিনপঞ্জী প্ৰকাশ পাইছে এই একাডেমিক ক্যালেন্ডাৰখনত এই কথাটো বিশেষভাৱে উল্লেখ কৰা হৈছে আৰু আমি যদিও আগতে জানিছিলো এই কথাটো আকৌ এবাৰ পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন আছে ছাৰবেদসকল আপোনালোকে যদি আমাৰ হোৱাটছআপ চেনেলত জয়েন হ'ব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি জয়েন হৈ ল'ব আমাৰ প্ৰতিটো ভিডিঅৰ খবৰ বা প্ৰতিখন নটিফিকেশনৰ খবৰ পোনপটীয়াভাৱে পাবৰ কাৰণে সক্ষম হ'ব লগতে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লগৰ শিক্ষক বন্ধু বান্ধৱীসকলকো চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব সদা ছাৰবেদসকল 2018-19 বৰ্ষতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা আমাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বেগটোৰ ওজন কিমান হ'ব লাগিব অৰ্থাৎ তাত থকা যিখিনি সামগ্ৰীখিনি সহিতে বেগৰ ওজন কিমান হ'ব লাগিব সেই বিষয়ে এক বিশেষ নিৰ্দেশনা প্ৰদান কৰা হৈছিল আমাৰ বিদ্যালয়ত যি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে এই প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কোনো ধৰণৰ গৃহ কৰ্মৰ ব্যৱস্থা নাথাকিব তেওঁলোকে যিখিনি কাম কৰিব সেইখিনি বিদ্যালয়তে কৰিব তেওঁলোকৰ হোমৱৰ্কৰ কোনো ধৰণৰ ব্যৱস্থা নাথাকিব 2025-26 বৰ্ষৰ শিক্ষাবৰ্ষৰ যিখন শৈক্ষিক দিনপঞ্জী তাৰ এই কথাটো উল্লেখ কৰা হৈছে গতিকে এই তেওঁলোকৰ যিখিনি এই মানে কৰাবলগীয়া থাকে সেইখিনি শিক্ষক শিক্ষয়িত্ৰীসকলে কি কৰাব লাগিব বিদ্যালয়তে কৰাব লাগিব প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মাত্ৰ 3খন কিতাপৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ভাষা 1 ভাষা 2 আৰু গণিত এই 3খন কিতাপৰ বাবে বেলেগ কিতাপৰ ব্যৱস্থা গ্ৰহণ কৰা তেওঁলোকৰ কাৰণে বেলেগ কিতাপ নাথাকিব তাৰ পৰিৱৰ্তে তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ কাৰণে এই 3খন কিতাপৰ উপৰিও এছচিআৰটি দ্বাৰা প্ৰস্তুত কৰা পৰিৱেশ অধ্যয়নৰ কিতাপ থাকিব অৰ্থাৎ আমাৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ কাৰণে কিতাপৰ সংখ্যা হৈছে 4 আৰু আমাৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ কাৰণে কিতাপৰ সংখ্যা হৈছে 3 শৈক্ষিক দিনপঞ্জীখনত এই কথাটো উল্লেখ কৰা হৈছে যে আমাৰ যদি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক গৃহকৰ্ম দিয়া হয় 1 নম্বৰ 2 নম্বৰ এছচিআৰটি আৰু এনচিআৰটিৰ দ্বাৰা যিবিলাক কিতাপ বিদ্যালয়ৰ কাৰণে বাছনি কৰি দিয়া হৈছে সেই কিতাপ বা সেই বিষয়ৰ উপৰিও যদি বেলেগ কিতাপ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সংলগ্ন কৰা হয় তেতিয়া হলে সেই বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ওপৰত কি কৰা হ'ব বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব লগতে আমাৰ স্কুল বেগৰ যি ঊৰ্ধ্বতম সীমাখিনিও নিৰ্ধাৰণ কৰি দিয়া হৈছে প্ৰতিটো শ্ৰেণীৰ কাৰণে বিশেষ এই সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু এই সীমাতকৈ ওপৰৰ কি হ'ব নোৱাৰিব বেগটোৰ ওজন ইয়াতকৈ বেছি হ'ব নোৱাৰিব বুলি কোৱা হৈছে এতিয়া আমাৰ এফএলএনৰ তৰফৰ পৰাই হওক অৰ্থাৎ এই ফাউন্ডেশনাল লিটাৰেসি নিউমাৰেসিৰ কাৰণে হওক বা ইসিসিৰ কাৰণে হওক যিবিলাক কাৰ্যপত্ৰ আহিছে ছাত্ৰ ছাত্ৰীৰ কাৰণে যি বিভিন্ন ধৰণৰ কাৰ্যপত্ৰবিলাক আহিছে কৰ্মপুথিবিলাক আহিছে এই কাৰ্যপত্ৰ কৰ্মপুথিবিলাক কি কৰিব লাগিব বিদ্যালয়তে মানে কি কৰিব লাগিব জমা ৰাখিব লাগিব অৰ্থাৎ এখিনি ছাত্ৰ ছাত্ৰী ঘৰলৈকে নিব দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰিব ইতিমধ্যে আমাৰ প্ৰশিক্ষণতো এই কথাটো কোৱা হৈছে তেওঁলোকৰ পাঠ্যপুথিখিনি তেওঁলোকে ঘৰলৈকে নিব তাৰ উপৰি ওয়াৰ্কশীট অৰ্থাৎ কাৰ্যপত্ৰখিনি তেওঁলোকে কি থাকিব লাগিব বিদ্যালয়তে জমা থাকিব লাগিব প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম নৱম দশম এই আটাইকেইটা শ্ৰেণীৰ কাৰণে কিতাপৰ যি বোজা বা বেগটোৰ যি ওজন এই ওজন নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু আপোনালোকে সেইখিনি এতিয়া ক'বৰ কাৰণে চেষ্টা কৰিম যদিবা হয়তো নিশ্চয় আপোনালোকে এই কথাখিনি আগৰ পৰাই জানে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বেগৰ সৰ্বাধিক ওজন হ'ব লাগিব 1.5 কেজি তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বেগৰ সৰ্বাধিক ওজন হ'ব পাৰিব 2 পৰা 3 কেজি ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বেগৰ সৰ্বাধিক ওজন হ'ব পাৰিব 4 কেজি অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বেগৰ সৰ্বাধিক ওজন হ'ব পাৰিব 4.5 কেজি
আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বেগৰ সৰ্বাধিক ওজন হ'ব পাৰিব 5 কেজি এতিয়া আমাৰ এই এছচিআৰটিৰ তৰফৰ পৰা যি পাঠ্যপুথি যোগান ধৰা হয় এই পাঠ্যপুথিখিনি যদি আমি সংলগ্ন কৰোঁ তেতিয়াহ'লে ইয়াতকৈ আমাৰ ওজন বেছি নহয় আৰু এই সেই কথাটোকে ইয়াতে কোৱা হৈছে গতিকে এই শ্ৰদ্ধা ছাৰ বাইদেউসকল ভিডিঅ'টো যদি এইখিনি কথা ক'লো আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব